Hello viewers, আমিও পঢ়িম দৃষ্টিহীন বিদ্যালয়ত আমাৰ এজন বিশেষ অতিথি দেখিছে আমাৰ এই অতিথিৰ নাম হ'ল বিশেষকৈ জুমন হাজৰিকা। আজি জন্মদিন আমাৰ অনুষ্ঠানত পাতিলেহি। জুমন হাজৰিকাৰ জন্মদিন পাতিলে দেউতাকৰ অনুভৱ কেনেকুৱা লাগিছে, বিশেষকৈ দৃষ্টিহীনসকলক আপুনি থিতাতে পাই গ'ল? বহুত ভাল লাগিছে। হয়, আমি দৃষ্টিহীনসকলৰ লগত জুমনৰ জন্মদিন চেলিব্ৰেট কৰিব পাৰিছোঁ। তাৰ কাৰণে বহুত ধন্যবাদ। আপোনালোকৰ এইটো অনুষ্ঠানটো চলাই যোৱাৰ কাৰণে আপোনাৰো চাগে বহুত যথেষ্ট কষ্ট হৈছে। তথাপি ইয়াৰ কাৰণে আপুনি আৰু আগুৱাই যাওক, সেইটোৱে মোৰ কামনা। আপোনাৰ ধুনীয়া নামটো? মোৰ নাম প্ৰণৱ হাজৰিকা। ঘৰ তিতাবৰ। এতিয়া বৰ্তমান NIL-ত থাকোঁ, টাউনশ্বিপত। হয়, বহুত বহুত ধন্যবাদ। হয়, আমি আহিম আমি আহি জুমন হাজৰিকাৰ মাতৃৰ ওচৰলৈ। জাহ্নৱী হাজৰিকা বাইদেউ, আপুনি কিয় দৃষ্টিহীনসকলক মানে বহুতখিনি সমাজত আছে, মানে ধৰক মাতৃহীন পিতৃহীন বা হোমলেছ পিপুলো আছে বা দিব্যাংগও আছে, আপুনি বিশেষকৈ দিব্যাংগৰ ভিতৰত 1 নম্বৰ শ্ৰেণীটো হ'ল দৃষ্টিহীনসকলৰ মাজত যে আপোনাৰ পুত্ৰ জন্মদিন পাতিবলৈ নিৰ্বাচন কৰিলে, অকণ অনুভৱ? মানে দৃষ্টিহীন বুলি মোৰ নিজৰ এগৰাকী আইতা আছে। মই তেওঁ নগাঁও স্কুলত আছিলে। তেখেত বৰ্তমান মোৰ ডাঙৰ আইতাৰ লগত থাকে আৰু মই তেখেতক ভালদৰে জানো। যদিও তেওঁ এগৰাকী দৃষ্টিহীন, কিন্তু সম্পূৰ্ণ নৰ্মেল মানুহৰ দৰে থাকে, খোৱা বনোৱা কৰা চব কৰিব পাৰে। গতিকে মই ভাবিলো এই ওচৰতে যদি এখন আছে, মই গৈ চাই আহোচোন। তেতিয়া মই দেখা নাছিলো, তেতিয়া সৰু হৈ আছিলো। আৰু মই এনেও এনেকুৱা ল'ৰা ছোৱালীবিলাকক খুবেই কেতিয়াবা মোৰ সহায় কৰিব মন যায়। মোৰ আচলতে অন্তৰখন খুব কোমল, মই খুব মানুহক নিস্বাৰ্থভাৱে সহায় কৰিব বিচাৰো, কিন্তু পোৱা নাছিলো তেনেকুৱা সুযোগ। এতিয়া মই ভাবিলো এই শুভক্ষণতে গৈ সিহঁতৰ লগত অকণমান কথা বতৰা পাতো, কিবা অকণমান সহায় কৰো যদি পাৰো। সেই মনৰ বাঞ্ছা লৈয়ে মই ইয়ালৈ আহিবলৈ আশা কৰিলো। আপোনাৰ অকল পুত্ৰই নে আৰু আছে? ছোৱালী এজনী আছে। ছোৱালী ডাঙৰ নে সৰু? ছোৱালী ডাঙৰ, ক্লাছ 12ত। গতিকে আপোনালোকৰ পৰিয়াললৈ বহুত বহুত ধন্যবাদ, শুভকামনা যাচিলোঁ। আপোনালোকে যে আমিও পঢ়িম বিদ্যালয়ত আহি আজি সুমন হাজৰিকাৰ জন্মদিন উদযাপন কৰিলে। বন্ধুসকল, এয়া সুমনৰ দেউতাক আৰু এয়া হ'ল মাতৃ আৰু এয়া হ'ল সুমনৰ ভৱিষ্যতৰ কাৰণে এগছি পবিত্ৰ বন্তি। আমি আহিম আমাৰ বিশেষকৈ দৃষ্টিহীনৰ কীবোৰ্ড বজাই, বিশেষকৈ আমাৰ উজ্জ্বল মুণ্ডাৰ অকণমান মনোভাৱ যাচিম। আজি বাৰ্থডে সুমন হাজৰিকাৰ, অকণমান নমস্কাৰ। আজি বাৰ্থডে বহুত ভাল লাগিছে আৰু সকলো যাতে লগ পাওঁ বুলি মই আশা ৰাখিছোঁ। সকলোকে বহুত ভাল লাগিছে। এতিয়া তোমাকতো বিশেষকৈ আমাৰ বোকাখাতৰ মাৰোৱাৰী সম্প্ৰদায়ৰ বহুতখিনি ব্যক্তিয়ে কীবোৰ্ড শিকাবলৈ তোমাক শিক্ষক হিচাপে নিৰ্বাচন কৰি, তুমি শিকাবানে? মই শিকাবলৈ ৰেডি আছোঁ। যদি আহে মই এনেও শিকাম, কাৰণ মই অকল নিজে শিকিলে নহ'ব, এইটো বেলেগকো মই এইটো শিকাবলৈ মই আশা এটা ৰাখিছোঁ। বহুত বহুত ধন্যবাদ। আমাৰ মাজত বহুকেইজন আছে তুমি আজি এটা বাৰ্থডেত উপস্থিত আছা, কি ক'বা? বহুত ভাল লাগিছে হয়। মই পঢ়িব বিচাৰোঁ, আপুনি স্কুলটো খুলিছে, আপুনি বহুত ভাল কাম কৰি আছে, এনেকৈ কৰি থাকক। বন্ধুসকল, চাই থাকিব আৱাৰ লাইফ নিপুণ, আৰু ইউটিউবত গৈ চাৰ্চ কৰিলে দেখিবলৈ পাব এনেধৰণৰ ব্যক্তিক্ৰম অনুষ্ঠান। চাই থাকক আৱাৰ লাইফ নিপুণ। ধন্যবাদ, নমস্কাৰ। তুমি কৰিছা পালন
হেল্ল' ভিউৱাৰ্ছ, আমাৰ দেশখনত জাকজমকতাৰে প্ৰাকৃতিক পৰিৱেশত গতিকে আমাৰ জন্মদিন উপলক্ষে আমি খাস সকলোৱে মিলি জুলি আহাৰ গ্ৰহণ কৰিছোঁ। মাতৃয়ে বিতৰণ কৰি আহাৰ গ্ৰহণ কৰিছোঁ। ইফালে জুমনৰ দেউতাকে খানাটো কেনেকুৱা লাগিছে আপোনাৰ? ভাল হৈছে, খানা ভাল হৈছে দেই। ভাল হৈছে ন? অঁ আমি অকণমান আমাৰ বনোৱা দুয়োগৰাকী তাত আছে, আহিব দিব। ৰাস্তাটো আমি 6টা বজাতে ওলালো, গম পাইছোঁ। আমি 6:30 বজাত পাই গ'লি হ'লে এয়া আমাৰ একদম পুৰা দস্তি আকাশ নাই। কেনেকুৱা লাগিছে? ভাল ভাল লাগিছে নে বেয়া লাগিছে? বলিলে ৰে মাতিব নোৱাৰা নেকি? বলিলে কি হৈছে? বুকু লাগি গৈছে? পানী দে, খাই দে। কি হৈছে বল, বলি দে। Eri